ঐতিহাসিক ছাতাগুৰি কালী মন্দিৰৰ আজি মা কালীৰ পূজা অৰ্চনা অনুষ্ঠিত হৈছে। প্ৰত্যেক বছৰে এই তিথিত পুণ্যতিথিত মাৰ আৰাধনা কৰা হয়। এই বছৰো ব্যতিক্ৰম নহয়। প্ৰায় ৫,০০০ ভক্তৰ সমাগম হ'ব, লানি নিচিগা সৎ ভক্তসকলৰ। গতিকে মায়ে সকলোৰে আশীষ পূৰণ কৰক, যাতে অপায় অমংগলসমূহ দূৰ হয়। আজি ছাতাগুৰি ইয়াত আহি মানে বিৰাট ভাল লাগিছে। আগতে অহাৰ সৌভাগ্য হোৱা নাছিল, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বুলি শুনিছোঁ। আজি অহাৰ সৌভাগ্য লাভ কৰিলোঁ আৰু বহুত ভাল লাগিলে। ছাতাগুৰি মন্দিৰ আৰু এয়া সত্ৰনক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে, আৰু আমি এই মা ছাতাগুৰি মন্দিৰত আমি প্ৰায় আহোঁ মাৰ আশীষ ল'বলৈ। আমি এটা বস্তু প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে মাৰ মন্দিৰত অকল সনাতনী ধৰ্ম বুলি নহয়, ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোক, ইছলাম ধৰ্ম, বৌদ্ধ, জৈন, খ্ৰীষ্টান, সকলো ধৰ্ম ইয়াতে একত্ৰিত হয় আৰু মাৰ আশীষ ল'বলৈ আহে। আৰু এটা বস্তু আমি লক্ষ্য কৰিব পাৰিছোঁ যে মাৰ আশীষ লৈ সকলোৱে উপকৃত হোৱা বুলি আমি গম পাইছোঁ। আজি বহুত ভাল লাগিছে। আজি আমি এই কোকৰাঝাৰ জিলাত অৱস্থিত এই ছাতাগুৰি স্থিত কালী মন্দিৰত বাৰ্ষিক যিটো কালী পূজা হয়, সেই কালী পূজাত আমি আহি বহু নথৈ উপকৃত হৈছোঁ। অৰ্থাৎ আমি প্ৰতি বছৰে আহোঁ, গতিকে বহুত ভাল লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।